তাংকুফালে ক্ষতি যে হয় তেওঁৰ নিজৰ মাও জানে, ছোৱালীজনীও জানে, কিন্তু ঘৰত যেতিয়া মানে পৰিচালনা হ'ব, সেইটো মানে খাৱাৰ অভ্যাস হ'ব, তেতিয়া কিন্তু ছোৱালীজনীও লাহে লাহে সেইটোৰ প্ৰতি আসক্ত হ'ব আৰু আজি অলপ খাব, কালি অলপ খাব, এনেকৈ খাই খাই সেইটো এটা নিচা হ'ব। আৰু যাৰ ফলত এই ছোৱালীজনীও, ঘৰৰ ছোৱালীজনীয়ে নিজৰ মাকৰ পৰাই সেইটোৰ প্ৰতি আসক্ত হয়। আৰু পিছত গৈ এতিয়া যিটো ষ্টেণ্ডাৰ্ড হৈছে সমাজত, এতিয়া মানে এই কালা তাংকু নাখাই হয়তো এই শিখৰৰ পেকেট ফাৰিব আৰু ছোৱালীবিলাকক কিন্তু বহুত খাবলৈ ধৰিছে। গতিকে মই মাকসকলক অনুৰোধ জনাম, আপোনালোকে মাতৃ, আপোনালোকে যি খাব সেইটো ল'ৰা ছোৱালীয়ে খাবলৈ শিকিব, আপোনালোকে যি ব্যৱহাৰ কৰিব, যি ভাষা ক'ব, সেইখিনি ল'ৰা ছোৱালীয়ে শিকিব। গতিকে প্ৰথমতে আপোনাৰ ল'ৰা ছোৱালীক আপুনি সংবোধন কৰিব লাগিলে, ভাল পথত পৰিচালনা কৰিব লাগিলে, ভাল জীৱন যাপন কৰাব লাগিলে, যদি ভাবে যে মোৰ ল'ৰা ছোৱালী সমাজত ভাল মানুহ হওক, ভাল বিচাৰক হওক, শিক্ষিত হওক, সমাজত উপদেশ দিয়াৰ নিচিনা এজন ব্যক্তি হওক, প্ৰথমতে আপুনি ত্যাগ কৰিব লাগিব। আপুনি ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ কাৰণে, জ্ঞানী কৰাৰ কাৰণে গোটেই বস্তুখিনি আপুনি আগত প্ৰথমতে ত্যাগ কৰিব লাগিব। তাৰপিছতহে এই ছোৱালীজনী বা ল'ৰাজনে মানে ভাল ৰাস্তাত আহিব।